তৰা ঐ আয়েতো আহলে আগতি সোণৰে মনে মনে আহি দুচকুৰে খেলি কিনো কলা মোক আজি বাইদেৱে কান্দিছে বিচনাত পৰি ৰামচন্দ্ৰ আহিছে ৰভাৰ তলত বহিছে মৰমত মাতিছো তোমাক জানে মনি। নমস্কাৰ, নয়ন লিগাং চেনেললৈ আপোনালোক সকলোকে স্বাগতম। বিশেষ এটা কাৰণত অলপ ওলাই আহিছিলোঁ ঘৰৰ পৰা, আৰু ওলাই আহি টিয়ক নৈৰ পাৰত আহিলোঁ আৰু যতীনদাৰ এটা ঘৰ নতুনকৈ আৰম্ভ কৰিছে আৰু তালৈকে আহিছিলোঁ। আহোঁতে হঠাতে মই লগ পালোঁ বৰ্তমান সময়ৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী আমাৰ টিয়ক অঞ্চলৰে বাবলু দাসক মই লগ পালোঁ। আৰু আজি বাবলু দাসৰ লগত মই কথা পাতিম অলপ, আৰু বাবলু দাসৰ গীত শুনিম। এই উদীয়মান কণ্ঠশিল্পীগৰাকীয়ে ইমান শুৱলাকৈ, ইমান ধুনীয়াকৈ মঞ্চ অনুষ্ঠানবিলাক কৰি আছে। আপোনালোককো বাবলু দাসৰ কণ্ঠৰ এটা দুটা গীত শুনাওঁ, যিহেতু ভৱিষ্যতে একোগৰাকী ভাল কণ্ঠশিল্পী আমাৰ মাজৰ পৰা ওলাব লাগিব। গতিকে আমি বাবলু দাসক অকণ আগলৈ ঠেলি দিওঁ সকলোৱে। আৰু আজি শুনো পোনে পোনে মই বাবলু দাসক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু তোমাৰ ঘৰ ক'ত কৈ দিয়া আমাৰ দৰ্শকক। মোৰ ঘৰ টিয়ক কাৱৈমাৰী গোহাঁই গাঁৱত। বৰ্তমান কি কৰি আছে বাবলু দাসে? বৰ্তমান মই আপোনাৰ সংগীতৰ লগত চৰ্চা কৰি আছোঁ। এয়া শুনিছেই যে বাবলু দাসে সংগীতৰ চৰ্চা কৰি আছে বৰ্তমান সময়ত, আৰু যিহেতু ধুনীয়া ধুনীয়া মঞ্চ অনুষ্ঠানবিলাকত খুব সুন্দৰ কণ্ঠ নিগৰাই থাকে। গতিকে আমি পোনে পোনে বাবলু দাসৰ পৰা আমি গীত শুনিম। মই আচুৰ্যদাৰ এটি অকণমান গীত, বৰ ধুনীয়া গীত, চবেই শুনি ভাল পাব চাগে, ময়ো ভাল পাওঁ গানটো, তাৰে অকণমান শুনাই দিছোঁ। ঠিক আছে। পাৰা যদি হোৱা না মোৰ হিৰে হিৰে বোৱাহিচোন খালি ৰাখিছো কলিজাৰে চোক নোৱাৰিলে নকৰো জোৰ সামৰিমি সপোনবোৰ নহবা মাথো তুমি দূৰ মনে মনে আহি দুচকুৰে খেলি কিনো কলা মোক আজি ধীৰে ধীৰে দেখো হৃদয়তে মোৰ বাঢ়ে মৰম আজি পাৰা যদি হোৱা না মোৰ হিৰে হিৰে বোৱাহিচোন খালি ৰাখিছো কলিজাৰে চোক নোৱাৰিলে নকৰো জোৰ সামৰিমি সপোনবোৰ নহবা মাথো তুমি ধন্যবাদ। ইমান ধুনীয়া কণ্ঠ, আপোনালোকে চকু মুদি শুনি চাওকচোন। হাই লাখ আচুৰ্য বৰপাত্ৰৰ কণ্ঠৰ নিচিনা এই কণ্ঠ, এই ধাৰা তোমাৰ অব্যাহত থাকক। আৰু তোমাৰ এনেকুৱা কোনোবা আছে নেকি যে তুমি ইমান হিয়াথালি গাইছা, পাৰা যদি হোৱা না মোৰ, কাৰোবাক তুমি কৈছা নেকি এই গীতৰ জৰিয়তে? তেনেকুৱা একো নাই, আৰে ভাল পাওঁ আৰু কিবা এটা সেইকাৰণে গাওঁ আৰু বেছি মানে তেওঁ গীতবোৰ মানে খুব ভাল পাওঁ মই, কিয় নাজানো, চবৰে গীতবোৰ শুনি থাকোঁ। বাৰু জুবিন দা আছে, জুবিন দাৰো বহুত ভাল পাওঁ, বা চবৰে ভাল পাওঁ, কিন্তু মই বেছি মানে এইজনৰ গানবোৰ খুব প্ৰিয় মানে মোৰ। তেওঁ গাই দিলে মই কিবা এটা হৈ যাওঁ মানে, নাজানো। এনেকুৱা আচলতে সকলোৰে থাকেই অনুভূতি, আৱেগ, সেইবিলাক মনতে থূপ খাই থাকেই। কাকো থাকিব পাৰে, ডেকা ল'ৰা যিহেতু, কাৰোবাক শুনাই গাবও পাৰে, হয়নে নহয়? হৃদয়ত কাৰোবাৰ কাৰণে খালী ঠাই থাকিবও পাৰে। গতিকে যদি কোনোবা আছে, কেতিয়াবা ট্ৰাই এটা কৰি চাব পাৰা। আৰু যি কি নহওক ইমান ধুনীয়া। আৰু মই এটা কথা শুনিছোঁ যে তুমি বিয়ানামো খুব ধুনীয়া গোৱা বোলে। আমি আচুৰ্যদাৰ গান শুনিলোঁ তোমাৰ কণ্ঠত, তুমি এটা বিয়ানাম গাই দিব পাৰিবা? এটা বিয়ানাম গোৱা। বিয়ানাম বুলি ক'বলৈ গ'লে মই বিয়ানাম গাওঁ, খালি চেষ্টাহে কৰিছোঁ, ইমান বিয়ানাম গাই পোৱা নাই আজিলৈকে ইমানকৈ। আৰু এনেই গাওঁ, বেলেগক দেখিছোঁ তেনেকৈ, বা মাহঁতেও, আমাৰ আচলতে ঘৰখন সংগীতৰ লগতে বহুত জড়িত মানে, বা দেউতায়ো ঢোল চোল বজায়, মায়েও বিয়া চিয়া নাম গায়, আৰু মাক দেখি ময়ো এনেকৈ শিকি আছোঁ বিয়ানাম গাবলৈ, চেষ্টাহে কৰিছোঁ দেই। আপুনি কৈছে যদি অকণমান গাই চাওঁ, ভুল হ'ব পাৰে দেই। বাইদেৱে কান্দিছে বিচনাত পৰি
মৰমৰ ভনীতি যাবগৈ বুলি দেউতাই কান্দিছে পিৰালিত বহি মৰমৰ জীয়ৰী যাবগৈ বুলি গা ধুই গাই দে কি সাজ পিন্ধিব ঐ ৰাম। অকণমান হেৰি হ'ব পাৰে, তেওঁ চেষ্টাই কৰিছোঁ, আৰু অকণমান গাই দিছোঁ। এইটো আশ্চৰ্যৰ গীত হয়, বা আশ্চৰ্য যে মঞ্চত উঠিলে এইটোৱে গায়। তেওঁক দেখিয়ে মই অকণমান এইকণকৈ গালোঁ, আৰু অকণমান বিয়া গীতটো গাই দিছোঁ, হ'ব দে। আমডালি গাঁঠিব ৰভাৰ তলি ভৰিব আয়তীয়ে মোকে দেখি একেলগে জুৰিব ৰামচন্দ্ৰ আহিছে ৰভাৰ তলত বহিছে তাকে দেখি কইনা ঘৰত ওলাহদ উঠিছে। এহে তই জাননে নাজান ক এহে তই মোৰে সঁচাকে ন এহে মোৰ বলিয়া ফাগুন হ এহে মোৰ কলিজাতে ৰঙা চিলা হৈ ৰ নাচাবি নাচাবি এনেকৈ নকবি নকবি এনেকৈ। ঠিক আছে। খুব সুন্দৰ কণ্ঠ। আৰু বাবলু দাসে ক'লেই তেওঁলোকৰ ঘৰৰ গোটেইখিনি মানে ঘৰত এটা সাংস্কৃতিক পৰিৱেশ আছে, যিহেতু বিয়ানাম, এই বিয়ানামবিলাক আমাৰ লোকগীতৰ ভিতৰত পৰে। গতিকে আমি বিয়ানামবিলাক ভুলে শুদ্ধই হ'লেও আমি চৰ্চা কৰিব লাগে। কেৱল প্ৰথমতেতো ভুল হ'বই, আৰু তুমি চৰ্চা কৰি থাকা এইবিলাক আমি অসমীয়া সংস্কৃতিৰ মাজৰ বস্তু, এইখিনি আমি ধৰি ৰাখিব লাগিব। আৰু তোমাৰ দৰে এনেকুৱা উদীয়মান কণ্ঠশিল্পীসকলে যদি এই বিয়ানাম আৰু বিহুগীত এই সকলোবিলাক ধৰি ৰাখা, তেতিয়াহ'লে আমাৰ অসমীয়া সংস্কৃতি নিশ্চিতভাৱে চহকী হ'ব, আৰু ভৱিষ্যতলৈও খুব ধুনীয়াকৈ আমাৰ বিশ্ব দৰবাৰত ঠাই পাব, উজলি উঠিব বুলি মই আশা কৰোঁ। আৰু যিহেতু তেওঁলোকৰ ঘৰৰ সকলোৱে এটা সংগীতৰ লগত জড়িত, এইকাৰণে এটা ধুনীয়া সাংগীতিক পৰিৱেশ পাইছে বাবলু দাসে। আৰু শেষত মই আৰু বহুত বেছি কথা নাপাতোঁ, যিহেতু আমি উদীয়মান কণ্ঠশিল্পীগৰাকীক আপোনালোকৰ লগত চিনাকি কৰি দিবলৈ আহিছোঁ, আৰু আপোনালোক সকলোৱে চিনি পাওক যে এইগৰাকী কণ্ঠশিল্পীয়ে এটা সময়ত আমাৰ সমাজত নিজৰ এটা নাম, এটা চিনাকি গঢ়িবলৈ যাতে সক্ষম হয়। আৰু আপোনালোক সকলো যিসকলে চাই আছে মোৰ এই চেনেলটো, সকলোৱে সহায় সহযোগিতা আগবঢ়াব। আৰু আপোনালোকৰ ওচৰৰ যদি মঞ্চ আছে, এই মঞ্চসমূহত গীত পৰিৱেশন কৰিবলৈ এবাৰ মাতি চাব পাৰে। খুব ধুনীয়াকৈ নিশাটো, সাংস্কৃতিক সন্ধিয়াটো জমাই উঠাব। আৰু এতিয়া মই শেষত মাত্ৰ এটি বিহুগীতেৰে আমাৰ অনুষ্ঠানটো শেষ কৰিব বিচাৰিছোঁ। এটি বিহুগীত গাই দিয়া। মই ভালপোৱা নীল অকণমান গীত গুণগুণাই দিছোঁ। ঐ জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ মনৰে সৰগত ঐ জানৈ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনত হয় ঐ জান আমাৰ দেখা ঐ জানৈ ঐ জানৈ আকাশখনে ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ মনৰে সৰগৰ ঐ জানৈ তুমি মোৰ মেনকা মৰমত মাতিছোঁ তোমাক জানে মনি তুমি মোৰ বুকুৰে হিয়াৰ বাসৰ মনি ঐ কতেনো গৈ আছিলা বিচাৰি ঐ ফুৰালা মোৰ জানৈ কিয়নো তুমি মোক বলিয়া কৰিলা ঐ কিয়নো তুমি মোক বলিয়া কৰিলা। ধন্যবাদ। ইমান ধুনীয়া। মই কৈছোঁ যি কি নহওক, যিসকলে আমাৰ চেনেলটো চাই আছে সকলোকে মই কৈছোঁ যে আমাৰ চেনেলৰ যিসকল দৰ্শক আছে, তুমি শেষত দৰ্শকলৈ কি বুলি ক'বা? নয়নদাৰ ইউটিউব চেনেলৰ যোগেদি আজি মোক এনেদৰে মতাৰ বাবে তেওঁক ধন্যবাদ জনাইছোঁ। আৰু চেনেলটো চাব সকলোৱে, লাইক কমেণ্ট কৰি যাব, সকলোৱে মৰম দিব, আশীৰ্বাদ জনাব।
তাকে ইমানেই আৰু ক'লোঁ ধন্যবাদ আৰু যিসকলে আপোনালোক সকলোলৈকে ধন্যবাদ জনাইছোঁ এইকাৰণে যে ইমান সময় ধৰি আমাৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই আছে আৰু আগলৈও আমাৰ এনেধৰণৰ ভাল ভাল ভিডিঅ' আৰু এনেকুৱা নৱপ্ৰজন্মৰ শিল্পীসকলক বিচাৰি উলিয়াই একোটা মঞ্চ দিব পৰাকৈ যাতে মই এনেকুৱা ভাল ভিডিঅ' বনাই যাব পাৰোঁ তাৰ কাৰণে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আজিৰ ভিডিঅ'টি আপোনালোকে নিশ্চয় ভাল পাইছে যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তেনে আজিলৈ আহোঁ ধন্যবাদ